এই মানুহজনলৈ মন কৰক ভায়েকৰ কুৰ্তা আনি বৃন্দাবনত খাল্লা লগাই আছে কিবা লাভ হ'ব জানো বাকী নমস্কাৰ জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আজি আমি খোজকাঢ়ি আমাৰ হোটেলৰ কাষতে থকা বাকে বিহাৰী আৰু নিধিবনলৈ যাম আপোনালোককো সামগ্ৰিক দৃশ্য দেখুৱাবলৈ যত্ন কৰিম যথেষ্ট গৰম খোজকাঢ়ি আহিছোঁ কাৰণে যথেষ্ট ভাগৰ লাগিছে এতিয়া সময় হ'ল পানী খোৱাৰ আৰু ইয়াত ভক্তসকলক এনেকৈ বিনামূলীয়াকৈ পানী খোৱা হয় মানে মটকা পানী বুলি কয় মটকা পানী বা কলহৰ পানী স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী আৰু খোজকাঢ়ি আমি পাইছোঁ সেয়া বাকে বিহাৰীৰ ওচৰত বাকে বিহাৰীৰ ভিতৰত ভিডিঅ' কৰাটো সম্ভৱপৰ নহয় তথাপিও আংশিক ভিডিঅ' এটা আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ ইয়াত যথেষ্ট লোকৰ সমাগম হয় আৰু যথেষ্ট ভিৰ ভাৰ হয় কাষতে থকা এভাগ মন্দিৰত আমি অকণমান সময় ৰ'লোঁ নিজকে সময় দি এতিয়া আমি যাম নিধিবনলৈ নিধিবনত বিশ্বাস কৰা হয় নিধিবনত যিবোৰ গছ আছে সেইবোৰ ৰাতি গোপীলৈ পৰিৱৰ্তিত হয় আৰু ৰাতি ৰাধা কৃষ্ণই তাতে নৃত্য কৰে য'ত 2টা বজাত সকলো বন্ধ হৈ যায় তাৰপিছত আমাৰ অকণমান বজাৰ কৰিবলগীয়া আছিল যদি আমি 2এটা বস্তু চালোঁ কিন্তু তাত কাপোৰখিনি পচন্দ নোহোৱাৰ বাবে যিহেতু যথেষ্ট গৰমৰ কাৰণে আমি নল'লোঁ এতিয়া সময় হ'ল কিবা এটা খোৱাৰ যথেষ্ট ভোক লাগিছে এটা বোলো স্পেচিয়েল থালি অৰ্ডাৰ কৰোঁ